হয় নমস্কাৰ, মই বৰ্তমান উপস্থিত আছোঁ সোণাপুৰত। আৰু সোণাপুৰত বৰ্তমান ৰাতি 9টা, সেই 9টা বজাত আমি এই বৰ্তমান সোণাপুৰত উপস্থিত হৈছোঁ। আৰু আপোনালোকে জানে সোণাপুৰত মানে আমাৰ জুবিন দা, আৰু আমাৰ বুকুৰ আমতো জুবিন দা যি সমাধিস্থলী আছে সেই সমাধিস্থলীত আহি আজি আমি উপস্থিত হৈছোঁ। আৰু আপোনালোকে চাব পাৰে ৰাতি 9টা বজাত লোকে লোকাৰণ্য হৈ আছে এতিয়াও জুবিন দাৰ যি সমাধিস্থলী। মোৰ সতীৰ্থ কেমেৰা পাৰ্চন হবিবোৰক মই অনুৰোধ কৰিম, ইয়াৰ যি সামূহিক দৃশ্য আছে সেই দৃশ্য আমাৰ কেমেৰাত আমাৰ দৰ্শকসকলক দেখাবলৈ মই অনুৰোধ জনাম যে চাব পাৰে এতিয়া ইমান ৰাতিও কিন্তু জুবিন দাৰ যি সমাধিস্থলী আছে সেই সমাধিস্থলী বৰ্তমানো লোকে লোকাৰণ্য হৈ পৰিছে। কিয়নো মানুহৰ মনত যি দুখ বেদনা সেয়া অকণমান শান্তি ল'বলৈ তেওঁলোক এই সমাধিস্থলীত আহি উপস্থিত হয়। নিশ্চয়কৈ ক'ব লাগিব যে আমাৰ যুৱ প্ৰজন্মৰ হিয়াৰ আমঠু জুবিন দা আৰু আমাৰ মাজত নাই, কিন্তু তেওঁৰ যিখিনি অনুৰাগী আছে সেই তেওঁলোকে কিন্তু কেতিয়াও তেওঁক পাহৰি নাযায়। সেয়া সঁচা প্ৰমাণিত। আপোনালোকে চাব পাৰে যে ইমান ৰাতিও লোকে লোকাৰণ্য হৈ পৰিছে জুবিন দাৰ যি সমাধিস্থলী। মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক মই অনুৰোধ জনাম যে যি মানুহৰ আছে ইয়াত তেওঁলোকক অলপ আমাৰ কেমেৰাত দেখাবৰ কাৰণে মই অনুৰোধ কৰিম মোৰ সতীৰ্থ কেমেৰা পাৰ্চনক যে ইয়াৰ আগত যি দৃশ্য আছে সেই দৃশ্যখিনি আমাৰ কেমেৰাত আবদ্ধ কৰিবৰ কাৰণে। আৰু আমি চেষ্টা কৰিম ইয়াৰ যিসকল অনুৰাগী আছে তেওঁলোকৰ পৰাও কিছু বাক্য ল'বলৈ আমি যত্ন কৰিম। মোৰ সতীৰ্থক মই কৈ আছোঁ যে ইয়াৰ সামূহিক দৃশ্যখিনি আপোনালোকে চাওক। হয়, মই নিশ্চয়কৈ আপোনালোকে চালে মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে আপোনালোকক দেখাইছে যে ইয়াৰ সামগ্ৰী হয়। নিশ্চয়কৈ ইয়াত অনুৰাগী আমাৰ লগত আছে। কি ক'ব? কি ক'ম, ক'বলৈতো ভাষা নাই। ইয়াত আহিলে যে জুবিন দা সদায় অমৰ আৰু অমৰ হৈয়ে থাকিব। আৰু এটা আৱেগৰ আজিও 2 মাহ পাৰ হৈ গ'ল, কিন্তু আজি অসমীয়াৰ মাজত চকুত চকু লওক। আৰু আমি বিচাৰোঁ যে চৰকাৰৰ পৰা এইটোৱে বিচাৰোঁ যে জুবিন দাই ন্যায় পাওক, জুবিন দাক ন্যায় দিয়ক, অসমৰ ৰাইজক ন্যায় দিয়ক। এইটোৱে আশ্বাস আৰু এইটোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান যে জুবিন দাই ন্যায়ৰ ক্ষেত্ৰত যেন কোনো গাফিলতি নকৰে। জুবিন দাই যদি 100% ন্যায় পায় সেইটোৱে আমি অসমবাসীয়ে ৰৈ আছোঁ। হয়, নিশ্চয়কৈ আমি এজন ইয়াৰ যি অনুৰাগী আছে তেওঁৰ পৰা আমি কিছু বাক্য ল'লোঁ, আৰু আমি চেষ্টা কৰিম আগুৱাই গৈ যে যিসকল আছে তেওঁলোকৰ পৰাও আমি কিছু কথা জানিম যে তেওঁলোকে ইমান ৰাতি ইয়াতে আহি যে কিহৰ কাৰণে তেওঁলোকে আজি মনত ইয়াতে আহিছে। হয় বাইদেউ, চাই আছোঁ, কি ক'ব? ইমান ৰাতি আহি বহুত বেয়া লাগিছে, জুবিন দাৰ ইয়াত আহি বহুত বেয়া লাগিছে। কি ক'ম? কি জনাব অসম চৰকাৰক? কি জনাম, সঠিক তদন্ত হ'ব লাগে। হয়, নিশ্চয়কৈ আমি আৰু এজনৰ বাক্য ল'লোঁ, আৰু মই পোনে পোনে ইয়াৰ যি সমাধিস্থলী আছে সেই সমাধিস্থলীৰ ফালে মই আগুৱাই গৈ আছোঁ। আৰু আপোনালোকে চাব পাৰে যে কি এক মানে মনৰ বেদনাদায়ক মুহূৰ্ত, আৰু কি ক'বলৈ কোনো ভাষা নাই। সঁচাকৈ জুবিন দা সদায় অমৰ, সেই কথাটো আমি কৈ আছোঁ আৰু অসমৰ ৰাইজেও কৈ আছে। হয়, নিশ্চয়কৈ কোন ভাইটি ভণ্টিহঁতকো আমি পাইছোঁ ইয়াতে, অভিভাৱকসকলৰ লগত আহিছে। কি ক'ব ভণ্টি ইয়াতে আহি? আমাৰ জাষ্টিচ লাগিব জুবিনৰ কাৰণে। আমি সদায় জুবিনক জীয়াই ৰাখিব লাগিব আৰু আমাক জাষ্টিচ লাগিবই। হয়, নিশ্চয়কৈ আপোনালোকে শুনিলে। অভিভাৱকো আমাৰ লগত আছে। কি ক'ব? কি ক'ম, ইয়ালৈ আহি বহুত মানে কি ফিল কৰিছে এইটো নিজে প্ৰকাশ কৰিব পৰা নাই। যিহেতু তেখেত আমাৰ প্ৰাণৰ শিল্পী, তেখেতক হেৰুৱাইছোঁ মানে আমি হেৰুৱাই কি কৰিম সেইটো আমি নিজে আচলতে মনৰ অনুভূতিহে, এইটো প্ৰকাশ কৰিব নোৱাৰোঁ। তাৰমানে আমি এইটোৱে বিচাৰোঁ, তেখেতে আমাৰ এজন প্ৰাণৰ শিল্পী, তেখেত আমাৰ অসমখনত তেখেতে যেনেকৈ জিলিকাইছে বিশ্ব দৰবাৰ, তেখেতক আমি সেইদৰে জীয়াই ৰাখিব লাগিব। আৰু আমি সদায় তেখেতৰ জাষ্টিচটো বিচাৰোঁ। জাষ্টিচ পালেহে আমি শান্তি পাম আচলতে।
হয় নিশ্চয়কৈ এটা কথা ক'ব লাগিব যে সকলোৰে মনত এটাই যে তেওঁলোকে জাষ্টিছ ফৰ জুবিন গাৰ্গ, জাষ্টিছ লাগে, যাতে সঠিক তদন্ত হয়, দোষীয়ে যাতে সঠিক শাস্তি পায় তাৰে কামনা কৰিছে সকলোৱে। আৰু কেইজনমান লোক আমি পাইছোঁ, তেওঁলোকৰ পৰাও কিছু কথা আমি জানিম। হয়, কেনেকৈ অনুভৱ কওকচোন এতিয়া আহি জুবিন দা থকা যেনে লাগি আছে, এইকাৰণে আহিছোঁ। এতিয়া জুবিন দা মানে আমাৰ ওচৰত নাই বুলি আমি ভবা নাই, সেইটোৱে আৰু। জয় জুবিন দা। হয় নিশ্চয়কৈ জয় জুবিন দা শুনিলে তেওঁ একেটাই কথা কৈছে যে তেওঁৰ মনত এতিয়াও লগা নাই যে তেওঁ জুবিন দা নাই বুলি। তেওঁ কৈছে জুবিন দা অমৰ হয়, কথাটো সঁচা। আমি এই একেটাই কথা ক'বলৈ লৈছোঁ যে জুবিন দা সদায় অমৰ, জুবিন দা সদায় আমাৰ মাজত থাকিব। আৰু নিশ্চয়কৈ আপোনালোকেও সকলোৱে জাষ্টিছ ফৰ জুবিন দা, সেইটো আপোনালোকেও ছ'চিয়েল মিডিয়া প্লেটফৰ্মত আপোনালোকেও লিখিছে, আমিও কৈ আছোঁ যাতে উচিত তদন্ত হৈ দোষীয়ে যাতে উচিত শাস্তি পায় তাৰে কামনা আমি কৰিছোঁ। সতীৰ্থ কেমেৰা পাৰ্চন হবিবুৰৰ সৈতে মই আছিকুৰ ৰহমান, অসম নৰ্থ ইষ্ট নিউজ লাইভ।